ভিউয়ার্স ওয়েলকাম টু মাই আনাদার ব্লগ আমি আজি আছো লিকাবালি অৰুণাচলত আজিৰ আমাৰ ডেষ্টিনেশ্যন হৈ গ'ল আলং ইয়াৰ পৰা প্ৰায় 180 কিলোমিটাৰ মান হ'ব বহুত বেছি ডিসটেন্স আমি কভাৰ নকৰো লাহে লাহে যাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সব পেকিং হৈ গ'ল খালি ফোন বিলাক ফুল চাৰ্জ কৰিব নোৱাৰিলো ইয়াত কাৰেন্ট আজি নাই ইনভাৰ্টাৰত আছে ইনভাৰ্টাৰত প্লাগ নাই বুলি ক'লে আৰু যিখিনি ডাঙৰ ডাঙৰ লাগেজ আছিলে ইয়াৰে লৰাজনক ক'লো তললে নমাই দিবলৈ আমি ফাৰ্ষ্ট ফ্লোৰত থকা কাৰণে এতিয়া আমি কিবা এটা খাওঁ আৰু লাইটকে আৰু যাত্ৰা আৰম্ভ কৰোঁ ব্ৰেকফাষ্টটো কৰি লৈছোঁ শুকান ৰুটি চোলা চাহ ধানটা কেনেকুৱা লাগিছে মজা ৰুটিটো ধুনীয়া পাইছোঁ সেইটো হৈ গ'ল আউটপোষ্ট য'ত চেক কৰে এতিয়া আমি গৈ থাকোঁ আগবাঢ়ি গৈ থাকোঁ আৰু আজি আমাক মেচুকা যাবলৈ তেওঁলোকেও মানা কৰিছে মেচুকা আজি নাযাব আজি আপোনালোকে আলঙত থাকি দিয়ক কালিলৈ আৰ্লি মৰ্ণিং ওলাব কাৰণ ৰাস্তা বহুত বেয়া বুলি কৈছে আমি লিকাবালিৰ পৰা প্ৰায় কিমান আহিলোঁ 100 কিলোমিটাৰ নাই 50-60 কিলোমিটাৰ মান আহিছোঁ ৰাস্তা এতিয়ালৈকে বাৰু বেয়া পোৱা নাই ভাল ৰাস্তাই পাইছোঁ মাজে মাজে অকণমান ভঙা আছে বৰ বিশেষ নহয় আৰু মানে এতিয়ালৈকে বেয়া ৰাস্তা আমি পোৱা নাই প্ৰব্লেম এটা পাইছোঁ জোতাযোৰ নতুন এতিয়া প্ৰব্লেমটো হৈছে কি নতুন জোতাযোৰ মই আগতে পিন্ধি চোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট ৰাইডত আহিছোঁ এইযোৰ জোতা এতিয়া কি হৈছে এই জেগাটোত পেইন হৈ গৈছে এই বস্তুটো হিলাব নোৱাৰি এনেকৈ এইখিনিৰ পৰা বেণ্ড নহয় কাৰণে ইয়াত পেইন হৈ গৈছে আৰু কি হৈছে এনি টাইম ব্ৰেকটো এংগেজ হৈ গৈছে ইয়াত ব্ৰেকটো যেতিয়া মই ভৰি দি ৰাখোঁ ব্ৰেকটো এনি টাইম এংগেজ হৈ আছে সেইকাৰণে চিন্তা কৰিছোঁ এইযোৰ জোতা চেঞ্জ কৰি লওঁ বেলেগ এযোৰ জোতাই পিন্ধি লওঁ জোতাটো বাৰু মই লৈয়ে আহিছোঁ ইয়াত এক্সট্ৰা ৰাইডিং শ্বু নহয় কিন্তু কমফৰ্টৰ কাৰণে এনেকুৱা বুট টাইপৰ এযোৰ শ্বু লৈ আহিছোঁ সেইযোৰ শ্বুকে পিন্ধিম বুলি ভাবিছোঁ এযোৰ পাতল এযোৰ জোতা লৈ আহিছোঁ ৰাস্তা যিহেতুকে ভাল ইমান প্ৰব্লেম নাই বাকীখিনি গিয়াৰটো পিন্ধিয়ে আছোঁ সেইকাৰণে এযোৰে পিন্ধিম এযোৰ সোমোৱাই ল'ম दोनों मिला के 100 हो गया तो हम लोग का उनका भी 50 আলঙলৈ আৰু আছে 20 কিলোমিটাৰ আমি কমলা আৰু কল কিনি আনিছোঁ আমি ইমান ধুনীয়া জেগাত বহি পেলাই খাইছোঁ চক ৰাস্তাৰ সাইডত লোকেল কমলা আৰু কল পালোঁ কলটো পকা নে আৰু অৰুণাচলৰ কমলা আকৌ যাত্ৰা আৰম্ভ আমাৰ
3:30 বাজিলে মানে আৰু আধা ঘণ্টা থাকিবই বুলি 4টা বজাত নাইকিয়া হৈ যায় বুলি পোহৰটো হৈ থাকে 4:30 বজালৈকে পোহৰ সোমালে ভাল কাৰণ আজি ভিডিঅ' এডিটিং কৰিবলৈ আছে আকৌ সোনকালে শুবলৈও আছে ৰাতিপুৱা সোনকালে উঠিব লাগিব ফ্ৰেছ এইবিলাক সোনকালে ওলাই যাব লাগিব আমি পালোহি আলো মানে আলং হোটেল আলো বিদ্যুৎ দা গৈছে ৰুম চাবলৈ বিদ্যুৎ দা বাইকখন এখন ওপৰলৈ গৈছে এতিয়া মই বাইকতে বহি দিছোঁ লাগেজ চাগেজ কিবা কিবি আছে যে সেইকাৰণে বিদ্যুৎ দাক এবাৰ চাবলৈ কৈছোঁ কেনেকুৱা ৰুম কি কথা বাকী চাই আহি আছে বিদ্যুৎ দা হেৰি আজি ইয়াতে থাকিম কাৰণ এজনে কৈছিলে ভাল বুলি হোটেলখন সেইকাৰণে ইয়ালৈকে গুচি আহিছোঁ বাকী মানুহবিলাকে খুব চাইছে হেলমেট পিন্ধি আছোঁ কেমেৰা চেমেৰা লাগি আছে হোটেল আলো ওপৰটো কমপ্লিট হোটেল এইটো চাইডে পাৰ্কিং আছে হোটেলত কাৰ পাৰ্কিং কাৰণ আমাৰ বাইক কেইখনৰ কাৰণে পাৰ্কিং লাগিবই এইটো এণ্ট্ৰেঞ্চ আমাৰ এডিটিং কমপ্লিট হৈ গ'ল এতিয়া আপলোড কৰিবলৈ বাকী আছে বাকী এয়া গোটেই কমপ্লিট বজাৰ মেলি থৈ দিছোঁ মোৰ বিচনাত বিদ্যুৎ দা একদম বিচনা ৰেডি শুব পৰাকৈ আৰু খানা চানা খায়ো ৰেডি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কালিলৈ মেচুকাৰ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ ৰাস্তাটো কেনেকুৱা হ'ব এতিয়াও চিন্তা কৰি আছোঁ ৰাতি 11টা বাজি গ'ল এতিয়াও চিন্তা হৈ আছে ৰাস্তাটোৰ বিষয়ে আৰু ঠাণ্ডাটো এতিয়া আলঙত আমি অনুভৱ কৰিছোঁ অলপ ঠাণ্ডাটো আহিছে ৰুম চুম ধুনীয়াকৈ বন্ধ কৰি থোৱা আছে তথাপিতো ঠাণ্ডাটো অনুভৱ হৈ আছে মানে বাহিৰৰ ঠাণ্ডাটো আৰু মেচুকাতটো বহুত বেছি ঠাণ্ডা বুলি কৈছে ইয়াৰো হোটেলৰ মানুহেও কৈছে বহুত বেছি ঠাণ্ডা সেইকাৰণে আজি অকণমান সোনকালে শুই দিওঁ 11টা বাজিলেই আৰু ৰাতিপুৱা হোটেলৰ মানুহে কৈছে যে 5টা বজাত ওলাই যাওক তেতিয়া আপোনালোকে সন্ধিয়া আগে আগে পাবগৈ কাৰণ তাত মানে ৰোড ব্লক বহুত বেছি আছে বুলি কৈছে কেইবাটাও ৰোড ব্লক আছে বুলি কৈছে মেইনলি এটা ৰোড ব্লক আছে সেইটোত 1 ঘণ্টা খোলে আৰু 1 ঘণ্টা বন্ধ কৰে সেইটো হিচাপত মিলাই পেলাই আমাক যাবলৈ সোনকালে কৈছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ নতুন এটা ব্লগ লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ